নমস্কাৰ, মই আপোনাৰ এষ্ট্ৰলজাৰ ডক্টৰ শ্ৰী শ্ৰী ঘোষ। আমাৰ ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আমি বিগত কেইটা দিন ধৰি পেলাই আটাইকেইটা ৰাশি यानी মেষৰ পৰা মীনলৈকে এই 12টা ৰাশিত 6 মাহ দিন यानी 1 জুলাইৰ পৰা 31 ডিচেম্বৰলৈকে এই 184টা দিন কি দৰে যাব, কেনেকৈ যাব, কি পজিটিভ প্ৰভাৱ পেলাব গ্ৰহে এই ৰাশিকেইটাৰ ওপৰত, সেইটোলৈ আমি আলোচনা কৰিছোঁ। আজি আমি কুম্ভ ৰাশিৰ জাতক জাতিকাৰ এই 184 দিনত কি পজিটিভ প্ৰভাৱ পাব সেইটোলৈ আলোচনা কৰিম। কুম্ভ ৰাশি 6টা গ্ৰহ ৰাহুদেৱ, কেতুদেৱ, বুধদেৱ, শনিদেৱ, বৃহস্পতিদেৱ, এই 6টা গ্ৰহে এই 184 দিন কুম্ভ ৰাশিৰ ওপৰত কি পজিটিভ প্ৰভাৱ পেলাব সেইটোকে আলোচনা। তাৰ আগতে যদি কেনিবাকে আপুনি আমাৰ এই চেনেলত নতুন আহিছে বা নতুন দেখিছে তো নিশ্চয়ই সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকনটো বজাই দিব আৰু আপুনি এটা শ্বেয়াৰ অন্তত কৰি দিব। আৰু কেনিবাকে যদি আপুনি বা আপোনাৰ পৰিয়ালৰ ফ্যামিলিৰ যদি কোনোবা পুৰণিখন বিশ্লেষণ কৰিব বিচাৰে তো নিশ্চয় আপুনি আমাৰ এই তলত দিয়া নাম্বাৰৰ লগত যোগাযোগ কৰিব। আমাৰ ইয়াত আপুনি পোনপটীয়াকৈ আপোনাৰ ডিগ্ৰী অনুপাতে ইচ এণ্ড এভৰি প্লেনেটৰ ডিগ্ৰী অনুপাতে ক্যালকুলেশন কৰা হয়, সেই অনুপাতে আপোনাৰ গোটেই পুৰণিখন বিশ্লেষণ কৰা হয়। তাৰ মাধ্যমত যদি কোনো ধৰণৰ ৰেমেডিৰ প্ৰয়োজন হয় তেনেহ'লে সেইটো প্ৰেছক্ৰাইব কৰি দিয়া হয়। যি নহওক কুম্ভ ৰাশি জাতক জাতিকা এই মুহূৰ্তত শনিদেৱ কুম্ভ ৰাশিৰ বক্ৰ অৱস্থাত চলি আছে আৰু এই বক্ৰ অৱস্থাত শনিদেৱ কুম্ভ ৰাশিত 2 হাতেৰে প্ৰদান কৰিব। তাৰ লগত ৰাহুদেৱ, কেতুদেৱ, বুধ আৰু বৃহস্পতিও অৱস্থান কৰি আছে। কুম্ভ ৰাশিত নহয়, পজিটিভ প্ৰভাৱ দিবৰ কাৰণে এই শনিদেৱ আপোনাৰ চঞ্চলতাটো অলপ বঢ়াই দিব, মনটোক অলপ চঞ্চল কৰাই দিব, আপোনাক প্ৰগতিৰ ফালে লৈ যোৱাৰ হেঁচা মাৰিব, অধিক আৰ্থিক লাভৱান হোৱাৰ সুযোগ উৎপন্ন কৰি দিব। আপুনি যদি চৰকাৰী কৰ্মচাৰী, গভৰ্ণমেণ্ট এমপ্লয়ী, তেনেহ'লে শনি কিন্তু গভৰ্ণমেণ্ট এমপ্লয়ী ৰেছপন্সিবিলিটিটো শনিদেৱৰ হাতত ৰিপ্ৰেজেণ্ট কৰে। তো আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি আপোনাৰ কামটো কেতিয়াও ডিনাই নকৰিব বা ডিলে নকৰিব বা অনিচ্ছাকৃতভাৱে কোনো কামক পেলাই নথব, কাৰণ শনিদেৱ হৈছে কৰ্মফল দাতা আৰু আপুনি শনিদেৱৰ জেগাত কাম কৰিছে। যদি অলপ মেইনটেইন কৰি কাম কৰে তেনেহ'লে এই শনিদেৱ আপোনাক পদোন্নতি यानी প্ৰমোশন কৰাই দিব। আপোনাৰ স্যালাৰি ইনক্ৰিজ হোৱাৰ সম্ভাৱনা ইয়াত বহুত বেছি আছে। আপুনি যদি ভাবে এইটো জব এৰি পেলাই বেলেগ জবত সুইচ কৰি যাম, অধিক নহয় আপুনি ডবল স্যালাৰি পাই পেলাও বেলেগ এটা কোম্পানীত জয়েন কৰিব পাৰে, এনেকুৱা অৱস্থা আপোনাৰ আছে। শনিদেৱ 2 হাতে আপোনাক দিবৰ কাৰণে বহি আছে, বাছ ল'ব জানিব লাগিব। তাৰ কাৰণে আমি অলপ নিষ্ঠাবান হ'ব লাগিব। যদি কেনিবাকে আপুনি ব্যৱসায়ৰ লগত জড়িত, যেনেকৈ কয়লা, লোহা, চামৰা यानी লেদাৰ, চাহপাত, মেডিচিন, মেডিকেল ষ্ট'ৰ বা আপুনি যদি ফুড প্ৰচেছিঙৰ লগত জড়িত আছে, যদি আপুনি প্ৰফেশ্যনটো আপুনি যদি এডুকেশ্যনেল প্ৰফেশ্যন হয় বা আপুনি মিউজিচিয়ান, আপুনি পুলিচত আছে, আৰ্মিত আছে, CRPত আছে বা সৈন্য বাহিনীৰ কোনো এটা অংশৰ লগত আপুনি জড়িত, তো আপোনাক কি 2 হাতে পজিটিভ দিব। কোন? শনিদেৱ। কাৰণ শনিদেৱ আপোনাৰ এই ঘৰত বহি পেলাই বক্ৰ চাল চালি আছে, यानी বক্ৰ অৱস্থাত আছে, মন্থৰ গতিত গৈ আছে। ইয়াক ৰিট্ৰগ্ৰেড বুলি কোৱা হয়। তেনেহ'লে আপোনাৰ জবৰ ক্ষেত্ৰত আপুনি এই জেগাত খুব পজিটিভ প্ৰভাৱ পাইছে। আপুনি যদি জবৰ কাৰণে চিন্তা ভাৱনা কৰি আছে বা ট্ৰাই কৰি আছে, এইটো আপোনাৰ সুযোগ আৰু খুব গুড এটা সময়, সুন্দৰ সময় য'ত আপুনি নতুন চাকৰি পাব পাৰে।
আপুনি এইটো চাকৰি এৰি পেলাই বেলেগ চাকৰি জইন কৰিব পাৰে। এনেকুৱা অৱস্থাত আপোনাক শনিদেৱ ইয়াত দি আছে। এইবাৰ যদি আপুনি কেনেবাকৈ ব্যৱসায়ৰ লগত জড়িত, ব্যৱসায়কেইটা ক'লোৱে, কয়লা, লোহা, চামৰা, চাহপাত, মেডিচিন, কফ চিৰাপ, এনেকুৱা জাতীয় বস্তুৰ লগত যদি জড়িত, তো ইয়াত আপোনাক খুব পজিটিভ প্ৰভাৱ দিব। আপুনি যদি তৈল শোধনাগাৰত কাম কৰি আছে, যেনেকুৱা ONGC অইল, তাতো কিন্তু শনিদেৱৰ পজিটিভ প্ৰভাৱ আছে। শনিদেৱ আপোনাক 2 হাতত দিব। কিন্তু খনন কাৰ্যৰ লগত যদি আপুনি জড়িত আছে, এই খনন কাৰ্যত তেলটো ওলাইছে, ONGCও হৈছে, অইল, ইণ্ডিয়ান অইলো হৈছে, সেই জেগাত অলপ সাৱধানতা অৱলম্বন কৰাটো খুব প্ৰয়োজন আছে ইয়াত। কাৰণ ৰাহুদেৱ আৰু কেতুদেৱ এই চেক্টৰটোত অলপ মানে বেকফুটত আছে, য'ত হয়তো সৰু সুৰা দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাও ইয়াত দেখা যায়। আপুনি যদি ষ্টুডেণ্ট পঢ়িছে বা ডাঙৰ কোনো এক্সাম দিব গৈছে, UPSC তেনেকুৱা কেট, মেট, CMET, JEE, NEET বা যেই হওক তেনেকুৱা কিবা ডাঙৰ হায়াৰ ষ্টাডি কৰিব চেষ্টা কৰিছে বা হায়াৰ ষ্টাডি কৰিবৰ কাৰণে বিদেশ যাবলৈ ইচ্ছা আছে, তো এই সময়ছোৱাটো কিন্তু আপোনাৰ কাৰণে খুব পজিটিভ। আপোনাৰ ইণ্টাৰনেল অৰ্গানত অলপ য'ত ত'ত খেলি মেলি হ'ব পাৰে। আপোনাৰ পাইলছৰ প্ৰব্লেম হোৱাৰ সম্ভাৱনা বহুত বেছি থাকিব। মহিলাহঁতৰ পিৰিয়ডছৰ ডিষ্টাৰ্বেঞ্চ আহিব। পুৰুষৰ পোষ্টেড গ্লেণ্ডছৰ অলপ প্ৰব্লেম অহাৰ সম্ভাৱনা আছে। এইকাৰণে আপোনাৰ যিটো ডায়েটটো মেইনটেইন কৰি চলিব লাগিব, তাত পজিটিভ ৰিজাল্ট ওলাব। আদাৰৱাইজ ইয়াত অলপ আশংকা আছে। পত্নী স্থান ইয়াত খুব পজিটিভ, খুব ধুনীয়া। আপুনি ঘৰুৱা আপোনাৰ যিটো মেম্বাৰ, আপুনি পৰিয়ালৰ ছাপোৰ্ট বহুত পাব। এই ছাপোৰ্টটোক আপোনাৰ উৎসাহটো বঢ়াব আৰু আপুনি মুভ কৰিব পাৰিব আপুনি নতুন নতুন কিবা কাম কৰিবলৈ। আপুনি এটা বিজনেছৰ পৰা আৰু এটা বিজনেছ লগাব পাৰে বা আৰম্ভ কৰিব পাৰে, এই সুযোগ ইয়াত দি আছে। এই 1 জুলাইৰ পৰা 31 ডিচেম্বৰ 184টা দিন আপোনাৰ কাৰণে বাম্পাৰ যোগ লৈ আহিছে, লটাৰী যোগ লৈ আহিছে। যদি গাড়ী কিনিব বিচাৰে, মাটি ফ্লেট যদি কিনিব বিচাৰে বা ঘৰ আৰম্ভ কৰিব বিচাৰে বা মাটিত, তেনেহ'লে আপোনাৰ এই সময়ছোৱা খুব ধুনীয়া, খুব ভাল। শনিদেৱ আপোনাক 2 হাতে দিবলৈ ৰৈ আছে। আৰু এই কাৰণে আপোনাৰ এটা বস্তু ধ্যান ৰাখিব লাগিব কি কৰ্মফল দাতা শনি, তো শনিৰ যিটো কৰ্ম, সেই কৰ্মটো আপুনি পাৰফেক্ট কৰিব লাগিব। যদি কৰ্মটো আপুনি পাৰফেক্ট কৰে, তেনেহ'লে আপোনাক শনিদেৱে 2 হাতে দিব। শনিদেৱ আকৌ ন্যায়াধীশ, আপুনি কোনোবা অন্যায় কৰিলে, যেনেকৈ ধৰক আপোনাৰ ওচৰৰ পৰা কোনোবা টকা পইচা পায়, ধাৰ লৈছিলে, খুজিব আহিলে, আপুনি ফোন নুঠালে বা বেলেগক দেখুৱাই দিলে ঘৰত নাই, তেনেকৈ যদি কৰি দিয়ে, তেনেহ'লে আপোনাৰ ইনকামৰ যিমান ইনকাম হ'ব তাতকৈ ডবল লছ হৈ যোৱাৰ সম্ভাৱনা বহুত বেছি আছে। এইকাৰণে যদি তেনেকুৱা কিবা আছে, কাৰোবাৰ ধাৰ লৈছে, লোন লৈছে, আপুনি যদি যি পাৰে ইমানটোৱে দি দিয়ক, বুজাই দিয়ক, মই ক্ৰমাগতভাৱে লাহে লাহে দি মোৰ ধাৰটো মাৰিম, ঘূৰাই নপঠাব। হাই লাগি যাব, তো শনিদেৱ ইয়াত অসন্তুষ্ট হ'ব। যিটো হাত আপোনাৰ পজিটিভিটি আছিলে, সেইটো নেগেটিভিটি হৈ যাবগৈ, প্ৰভাৱ নেগেটিভ হৈ যাবগৈ, কৰ্মক্ষেত্ৰত প্ৰব্লেম আহি যাবগৈ, ডিষ্টাৰ্বেঞ্চ আহি যাবগৈ, ঘৰত অশান্তি আহি যাব, ডিষ্টাৰ্ব পাব। এই সময় যদি আপুনি বিবাহৰ কাৰণে ভাবি আছে, সময়টো খুব ধুনীয়া, বিবাহ কৰিব পাৰে। যদি আপুনি আগতীয়াকৈ ডিভৰ্চি, তেনেহ'লে এই সময়তে নতুন আপোনাৰ এজন সংগী পাবলৈ খুব ধুনীয়া এটা চান্সেছ আছে, আপুনি আগবাঢ়িব পাৰে। খালি এটাই কথা যে আপুনি কৰ্মটো ভাল কৰিব। ক'ৰবাত চিটিং বা ধোকাবাজি বা এনেকুৱা মিছা কথা কৈ পেলাই কিবা কাম কৰাটো তাৰ পৰা বিৰত থাকিব, নহ'লে ক্ষতি অধিক হৈ যাব। শেষ কৰাৰ আগতে শনিদেৱৰ 2টা মন্ত্ৰ গাই দিছোঁ। শনিদেৱৰ তান্ত্ৰিক মন্ত্ৰ। প্ৰতি শনিবাৰে ভেজ নিৰামিষ ভোজন কৰিব, ক'লা বস্ত্ৰ ধাৰণ কৰিব,